যিহেতু আজি নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে, জনাই সন্দেহজনক বাংলাদেশৰ পৰা কেনেকৈ বচাব পাৰিব? হয়, সমগ্ৰ অসমতে জনজাতি আৱেষ্টনী আৰু বনাঞ্চলৰ পৰা আৰু চৰকাৰী ভূমিসমূহৰ পৰা যিটো অবৈধ বেদখলকাৰী বাংলাদেশৰ মূলৰ যি মিয়াসকলে যিটো বেদখল কৰি আছে আৰু সেই বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি বলিষ্ঠ পদক্ষেপ লৈছে তাৰ প্ৰতি আমি সম্পূৰ্ণ সঁহাৰি জনাইছোঁ। আজি তাৰ লগতে সংগতি ৰাখি আজি জোনাই অঞ্চলৰ যিবিলাক জনজাতি আৱেষ্টনী আছে বা চৰকাৰী ভূমিসমূহত ইয়াতো যিটো অবৈধ বেদখলকাৰী আছে তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে TMPK এটা দাবী জনাইছে আৰু সেই দাবীৰ সমৰ্থনত আজি জনাইত অনুষ্ঠিত হোৱা যিটো নাগৰিক সভা, এই নাগৰিক সভাত মই অংশগ্ৰহণ কৰিছোঁ আৰু সেই নাগৰিক সভাত TMPKৰ যিটো উদ্দেশ্য মই বলিষ্ঠ এটা সমৰ্থন আগবঢ়াইছোঁ আৰু এইটো সকলোৱে সমৰ্থন কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ। এইবিলাক হৈছে চৰকাৰী ভূমি আৰু তাত চৰকাৰী বিষয়া সমৰ্থন অবিহনে কেনেকৈ তেওঁলোকে সংস্থাপিত হোৱাৰ সুযোগ পাইছে। গতিকে কেন্দ্ৰীয় চৰকাৰে এই যিবিলাক বিষয়া ৰেলৱে বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে যাতে ভৱিষ্যতে এনেধৰণৰ কোনো বেদখল যাতে হ'ব নোৱাৰে। আৰু মই লক্ষ্য কৰিছোঁ যে যিবিলাক বেদখলকাৰী বুলি কোৱা যায় তেওঁলোকৰ হাতে হাতে আমি ৰেচন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে বা নাগৰিকত্ব যিবিলাক প্ৰমাণ পত্ৰ আছে, আজি প্ৰায় 20-30 বছৰ আগৰ নথি পত্ৰ আছে বুলি আমি গম পাইছোঁ। এইবিলাক কেনেকৈ পায়? গতিকে ইয়াত চৰকাৰী বিষয়া জড়িত আছে। গতিকে তেনে চৰকাৰী বিষয়া সৈতেও অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে ভৱিষ্যতে চৰকাৰী বিষয়াসকলে তেনেধৰণৰ তেওঁলোকে যাতে পদক্ষেপ ল'বলৈ সাহস নকৰে।